আজি মই এই সংবাদমেলটো সম্বোধন কৰিছোঁ BPF দলৰ সাম্ভাব্য প্ৰাৰ্থী হিচাপে নহয়, যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি কণ্টেষ্ট কৰিবলগীয়া BPF ৰাজনৈতিক দলৰ সাম্ভাব্য প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ, সেই হিচাপে মই আজি সংবাদমেলটো সম্বোধন কৰিব বিচৰা নাই। বৰং আজি মই সংবাদমেলটো সম্বোধন কৰিব বিচাৰিছোঁ এজন জনজাতীয় সন্তান হিচাপে, যে বিং এ সন অফ এ ট্ৰাইবেল কমিউনিটি, জনজাতীয় সন্তান হিচাপে মই এই প্ৰেছ মিটটো সম্বোধন কৰিব বিচাৰিছোঁ। আৰু জনজাতীয় সন্তান হোৱা স্বত্বেও মই এটা কথা ক'ব বিচাৰিছোঁ যে মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ এজন গৰ্বিত জনজাতীয় সন্তান। কিন্তু সেই একেভাৱেও কিন্তু মই গৰ্বিত যে মই জনজাতীয় সন্তান হ'লেও মই অজনজাতীয় মাতৃৰ দুগ্ধপান কৰি ডাঙৰ দীঘল হৈছোঁ। অৰ্থাৎ মই কোৱাৰ অৰ্থটো হৈছে যে মই আজি সাম্ভাব্য যি BPF ৰাজনৈতিক দলৰ প্ৰাৰ্থী কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যি তিনিজন ব্যক্তিৰ নাম ওলাইছে, তাৰ পৰা অন্যতম মোৰো নাম আছে। তো আজি মই সকলো জনগোষ্ঠীক জাতি ধৰ্ম নিৰ্বিশেষে এটাই কথা ক'ব বিচাৰিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ যদি বড়ো কছাৰী বা জনজাতীয় সন্তান হয়, যিহেতুৱে মোৰ পিতৃ জনজাতীয় মূলৰ, সেইকাৰণে মই জনজাতীয় সন্তান। কিন্তু মোৰ মাতৃ কিন্তু অজনজাতি বা ওবৰো। যি ধৰণেই মই এজন বড়ো জনজাতীয় সন্তান, সেই ধৰণেই কিন্তু মই এজন ওবৰো মাতৃৰ দুগ্ধপান কৰিয়ে ডাঙৰ দীঘল হৈছোঁ। তো গতিকে সকলোৰে আৱেগ অনুভূতিক মই কিদৰে আগুৱাই লৈ যাব পাৰোঁ, সেইকাৰণে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰত্যেকজন জনগণৰ মই শ্ৰীচৰণত প্ৰণাম যাচিছোঁ। আৰু বিষয়টো দৰাচলতে মই ক'ব বিচাৰিছোঁ যে হয়তো 13-14 তাৰিখৰ ভিতৰতে বা এই সপ্তাহৰ ভিতৰতে ভাৰতবৰ্ষৰ মাননীয় নিৰ্বাচন আয়োগে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইলেকশ্যনৰ ডেট ঘোষণা কৰিব লোকসভা নিৰ্বাচনৰ। সেই সন্দৰ্ভত মই আজি সকলো ৰাইজক মোৰ তৰফৰ পৰা নমিনেশ্যন ছাবমিশ্যনৰ দিনত আহিবৰ কাৰণে, যোগদান কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে সকলো সংবাদকৰ্মী ভাই, মোৰ সাংবাদিক বন্ধুসকল, ভাতৃপ্ৰতিমসকল, আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নমিনেশ্যন ছাবমিট কৰিবলৈ গৈ আছে। ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে ৰিকগনাইজ ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিৰ পৰা কেণ্ডিডেট হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ। আজি এই মই স্পষ্টভাৱে ঘোষণা কৰিলোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা মই বিচাৰিছোঁ। আৰু দ্বিতীয় কথা এটা ক'ব বিচাৰিছোঁ যে মানুহে বহুতে ক'ব পাৰে যে ইমান যুৱক বা ইমান যুৱ বয়সত তেওঁ কিয় নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে বা তেওঁ কিয় নিৰ্বাচনত যুঁজিব বিচাৰিছে। তেওঁলোকক মই এটাই কথা ক'ব বিচাৰিছোঁ যে যদি এজন যুৱ চামে ৰাজনীতিৰ ক্ষেত্ৰত আহি আগভাগ লৈ নিজে প্ৰাৰ্থী হ'ব নোৱাৰে, তেতিয়াহ'লে সেইবিলাক ব্যক্তিয়ে কেলেই বাৰু যুৱ চামৰ পৰা ভোট পোৱাটো আশা কৰে। যিবিলাক ব্যক্তিয়ে কৈছে যে যুৱ চাম 26 বছৰীয়া, 27 বছৰীয়া, 28 বছৰীয়া ল'ৰা এজন কেনেকৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছে, সেইবিলাক ব্যক্তিক মই এটাই উত্তৰ দিব বিচাৰিছোঁ, আপোনালোকৰ ৰাজনৈতিক দলবিলাকেই দেখোন পিল বিলাই থাকি 18 বছৰীয়া, 19 বছৰীয়া, 20 বছৰীয়া বয়সৰ যুৱ চামক আপোনালোকে নিজৰ দলবিলাকত যোগদান কৰোৱাই আছে। কিয় আপোনালোকে যোগদান কৰোৱাই আছে যদিহে আপোনালোকক যুৱ চামৰ ৰাজনৈতিক কোনো একো গুৰুত্ব নাই বুলি ভাবে। আৰু তৃতীয়তে মই ক'ব বিচাৰিছোঁ যে ৰিচেণ্টলি মই দেখিছোঁ যে খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ বিৰুদ্ধে কিছু ষড়যন্ত্ৰকাৰী ব্যক্তিসকলে কিবা এটা মোবাইল নাম্বাৰ নে কিবা এটা btr.gov.com নেকি পৰ্টেলৰ পৰা যৌন কেলেংকাৰী বা ছেক্স স্কেণ্ডেলৰ কিবা এটা নিউজ লৈ অপপ্ৰচাৰ কৰিছে। সেই সন্দৰ্ভত মই এটাই কথা ক'ব বিচাৰিছোঁ যে এইটো কোনোবা দুষ্কৃতিকাৰী চক্ৰৰ এয়া ষড়যন্ত্ৰ, আৰু তেনে কাৰ্যক আমি ধিক্কাৰ দিছোঁ। আৰু লগতে আমি প্ৰত্যাহ্বান জনাই কৈছোঁ সেই দুষ্কৃতিকাৰীজনক, যি দুষ্কৃতিকাৰীজনে কৈছে বা যি পৰ্টেলটোৱে বজাইছে যে খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ বিভিন্ন মহিলাৰ লগত বিবাহৰ পিছতো যৌন সম্পৰ্ক আছিল বা ইলিগেল ৰিলেশ্যন আছিল, যি শব্দবিলাক তেওঁলোকে অপব্যাখ্যা কৰিছে, তেওঁলোকক মই এটা প্ৰত্যাহ্বান দি কৈছোঁ যে BPF ৰাজনৈতিক দলৰ প্ৰত্যেকজন নেতাই, আনকি বা পেনেল লিষ্টত থকা প্ৰত্যেকজন নেতাৰ এইখিনি সাহস আছে যে আপোনালোকে ফৰেনচিকত গৈ লাই ডিটেক্টৰ টেষ্ট পাতক। লাই ডিটেক্টৰ টেষ্টত আমাক সকলোকে ক'ব দিয়ক যে আমাৰ কিবা পৰকীয়া প্ৰেম আছিল নেকি বা আমাৰ কিবা যৌন কেলেংকাৰী আছে নেকি। খাম্পা বৰগোহাঁইকো চেলেঞ্জ দিয়ক, পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছকো আপোনালোকে চেলেঞ্জ দিয়ক।
আমি দুয়োজনে খাম্পা বৰগোহাঁই ডাঙৰীয়া আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱমেশ ডাঙৰীয়া দুয়োজনে লাই ডিটেক্টৰ টেষ্টত সন্মুখীন হ'বলৈ সাজু আছোঁ যে আমাৰ কোনো ধৰণৰ সেই ধৰণৰ কোনো BPF নেতাৰ তেনেকুৱা গণ্ডগোলীয়া কেৰেক্টাৰ নাই। আৰু লাই ডিটেক্টৰত যেতিয়া সেই সত্য প্ৰমাণিত হ'ব তেতিয়া জলপটপটভাৱে প্ৰমাণ হ'ব যে খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ বিৰুদ্ধে যিটো অপপ্ৰচাৰ চলাইছে ইয়াক সম্পূৰ্ণভাৱে ভুৱা আৰু ষড়যন্ত্ৰকাৰীয়ে দুষ্কৃতিকাৰীয়ে ষড়যন্ত্ৰৰে সেই মানে BPF দলক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে সেয়া কৰিছে।